নমস্কাৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আমি আৰম্ভ কৰিবলৈ লৈছোঁ সমাজ বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন। তো প্ৰথম প্ৰশ্নটো আমি আৰম্ভ কৰিছোঁ যে বায়ুমণ্ডলৰ প্ৰধান স্তৰকেইটা কি কি? বায়ুমণ্ডলৰ প্ৰধান স্তৰকেইটা কি কি? এতিয়া আমি বায়ুমণ্ডলৰ প্ৰধান স্তৰকেইটা পাইছোঁ। 1 নম্বৰ ট্ৰপ'স্ফিয়াৰ, 2 নম্বৰ ষ্ট্ৰেট'স্ফিয়াৰ, 3 নম্বৰ মেছ'স্ফিয়াৰ আৰু 4 নম্বৰ থাৰ্ম'স্ফিয়াৰ। এই চাৰিটা হৈছে বায়ুমণ্ডলৰ প্ৰধান স্তৰ হয়। আপোনালোকে এইকেইটা মনত ৰাখিব। আমাৰ ভিডিঅ'টো ষ্টুডেণ্টখিনি সকলৰ কাৰণেও উপকৃত হয়। এটা কথা মনত ৰাখি সদায় কুৱেশ্যন এটা আহি থাকে যে এই যে বতৰৰ যিখিনি পৰিঘটনা হয়, বতৰৰ পৰিঘটনাসমূহ কোনটো বায়ুমণ্ডলৰ স্তৰত হয়? উত্তৰটো হৈছে যে ট্ৰপ'স্ফিয়াৰ। বতৰৰ পৰিঘটনাসমূহ বায়ুমণ্ডলৰ ট্ৰপ'স্ফিয়াৰত হয়। তো আমি ইয়াৰ পিছৰ প্ৰশ্নটোলৈ আমি গৈছোঁ যে আমি যে পাইছোঁ এই অতি বেঙুনীয়া ৰশ্মিৰ পৰা অতি বেঙুনীয়া ৰশ্মিটো যে ক'ত থাকে? যে অ'জন স্তৰে সূৰ্যৰ ৰশ্মিত থকা অতি বেঙুনীয়া ৰশ্মিৰ কুপ্ৰভাৱৰ পৰা আমাক ৰক্ষা কৰে। এই অতি বেঙুনীয়া ৰশ্মিটো ক'ত থাকে? ষ্ট্ৰেট'স্ফিয়াৰত অতি বেঙুনীয়া ৰশ্মিটো থাকে। আৰু এটা কুৱেশ্যন প্ৰায়ে অহা দেখা যায় যে এই আয়নস্ফিয়াৰত ৰেডিঅ' তৰংগ বহন কৰে। যে আয়নস্ফিয়াৰত যিটো থাকে এইখিনিত ৰেডিঅ' তৰংগটো বহন কৰে। যে আয়নস্ফিয়াৰত ৰেডিঅ' তৰংগ বহন কৰে। তো আৰু এটা কথা মনত ৰাখিবলৈ যে বায়ুমণ্ডলৰ স্তৰটোত নিম্ন স্তৰটোত যিমানে ওপৰলৈ যোৱা যায় সেই উচ্চতাখিনি সিমানে কমি আহে। যে এই উচ্চতাখিনি যিখিনি উচ্চতা থাকিব সেই উচ্চতাখিনি সিমানে কমি আহে। যিমানে আমি ওপৰলৈ গৈ থাকোঁ আমাৰ উচ্চতাখিনি সিমানে কমি আহে। তো আৰু এটা কথা মনত ৰাখিব লাগে যে বিষুৱ যিখিনি অঞ্চলৰ পৰা যিমানেই দুইমেৰুৰ ফালে যোৱা যায় সিমানেই উচ্চতাটো সিমানেই কমি আহে। এইকেইটা কথা মনত ৰাখিব লাগে। তো বায়ুমণ্ডলৰ যিমানে ওপৰলৈ যোৱা যায় বায়ুৰ চাপো সিমানে কমি আহে। তেনেদৰে বিষুৱ অঞ্চলৰ পৰা যিমানে দুইমেৰুৰ ফালে যোৱা যায় বায়ুৰ চাপ সিমানে কমি আহে। তো আমি কেতিয়াবা প্ৰশ্নখিনি অহা দেখা যায় যে বতাহ কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰে? বতাহ এটা নিয়ত বতাহ, সাময়িক বতাহ আৰু স্থানীয় বতাহ। আমাৰ যিখিনি কম্পিটিটিভ এক্সামৰ কাৰণে এক্সপেৰিয়েণ্ট হয় তেখেতসকলৰ লগতে আমাৰ ভিডিঅ'টো ষ্টুডেণ্টখিনিৰ কাৰণেও যথেষ্ট উপযোগী হোৱা দেখা যাব। তো আমি আৰু পিছৰ প্ৰশ্নলৈ গৈছোঁ যে আমি এই কণ্টেণ্ট আমাৰ হ'ল মিক্স কণ্টেণ্ট দি আৰম্ভ কৰিছোঁ যে অসমতো 8খন মানে নৰ্থ ইষ্টত 8খন আঠভনী বুলি কোৱা হয়, 8খন ৰাজ্যৰে গঠিত হয়। তো অসমত থকা জনগোষ্ঠীসমূহৰ কোনকেইটা জনগোষ্ঠী আছে আমি সেই বিষয়ে আজি অকণমান জানি লওঁ। তো প্ৰথমতে আমি আৰম্ভ কৰিছোঁ অৰুণাচল প্ৰদেশত আদি, আপাতানি, বুগুন, গালো, নাইচি, ৰুচু, খাম্বা, মেম্বা, শ্বেৰডুকপেন, মিচিমি, মনপা, তাগিন, চিম্ফো, টাংচাং, মিউৰ আদি জনগোষ্ঠী আছে। কেতিয়াবা এক্সামত আগতে APSCত আহিছিল কিন্তু যে ধৰি লওক আপাতানি কোন ৰাজ্যৰ জনগোষ্ঠী, এনেকুৱা ধৰণৰ এক্সামবোৰ অহা যায়। আমি লিখিব লাগিব অৰুণাচল প্ৰদেশৰ। তো অসমত থকা আমিতো গম পাইছোঁৱেই যে অসমত কোনকেইটা আছে। তো বড়ো, কছাৰী, ৰাভা, মিচিং, সোণোৱাল কছাৰী, তিৱা, ডিমা কছাৰী, হাজং, গাৰো, দেউৰী, চুতীয়া, বৰ্মন, যিখিনি আমি জানো সেইখিনি লিখিলে হ'ব। অসমৰ কথাটো আমি ইতিমধ্যে নিজে গম পাওঁৱেই, তথাপিও আমি জানিম। আকৌ আমি মণিপুৰৰ কথা পঢ়িলোঁ যে মণিপুৰত কোনকেইটা আছে? অনাল, ঐমুল, গান্তে, কুকি, কাবুই, মৰাম, মাউং, চাতে, ৱাইফে, জৌজি আদি দেখা যায়। এই ৰিচেণ্টলি এটা ট্ৰেণ্ডত আহিছে কুকি আৰু মৈত্ৰী যিখিনি থাকে সেই মণিপুৰত এটা লোকেল এটা
লোকেল কনস্পিৰেচি নহয়, লোকেল এটা কণ্ট্ৰভাৰ্চিত আহিছিল লোকেল মানুহখিনি লগতে মৈত্ৰী মানুহখিনিৰ লগত। গতিকে আমি এই কথাটো জানিব লাগে। কেতিয়াবা কুৱেশ্যন আহিছে যে অনাল বা ঐমুল বা গান্তে কোনখন ৰাজ্যৰ জনগোষ্ঠী? তো এতিয়া আমি জানো যে মেঘালয়ত কোনকেইটা জনগোষ্ঠীৰ লোক থাকে, যে খাচী, জয়ন্তীয়া, গাৰো, ৰাভা, হাজং ইত্যাদি। তো মিজোৰামত কোনকেইটা জনগোষ্ঠীৰ মানুহ দেখা যায়? মিজোৰামত থাকে কি লুচাই, ত্ৰিপুৰী, লাখে, পাবি আদি মিজোৰামত দেখা যায়। নাগালেণ্ডত আগামী, আও, চেমা, লুথা, ৰেংমা, ফুম, চাংগম, কন্যাক, চাং, পুচুৰী, জেলিয়াং, খাংছে আদি এইবোৰ জনগোষ্ঠীৰ লোক বসবাস কৰে। এইকেইটা আহি যায়। যেতিয়া আমি ছ'চিয়েল ষ্টাডিজ যিখন পেপাৰখন আমি পঢ়িম বা এক্সাম দিম, এনেকুৱা কুৱেশ্যনকেইটা অহা দেখা যায় প্ৰায়। ছিকিমত কি থাকে? ছিকিম, লেপচা, নেপালী, ভুটীয়া। আমি ভুটীয়াখিনি কওঁ ভূটানৰ পৰা, একচুৱেলি তেখেতসকলে প্ৰকৃততে ভূটানৰে হয়, কিন্তু ভুটীয়া মানুহখিনিও ছিকিমৰ বাসিন্দা। তো ত্ৰিপুৰাত চাওক, ত্ৰিপুৰা, ৰিয়াং, জামাতীয়া, হালামী, কুকি, মুগ, চাকমাছ আদি এনেকুৱা ধৰণৰ লোকখিনি বসবাস কৰা দেখা যায়। তো এতিয়া আমি নেক্সট ভিডিঅ'টোলৈ যাওঁ, যে ভাৰত সম্পৰ্কে আমি কিছু মৌলিক তথ্য লৈ লওঁ। যে ভাৰত সম্পৰ্কে আমাৰ কিছুমান মৌলিক তথ্য আমি লৈ লওঁ, যে ভাৰতৰ ৰাজধানী কি? ভাৰতৰ ৰাজধানী কিটো আমি গম পাওঁৱেই, যে ভাৰতৰ ৰাজধানী হৈছে নতুন দিল্লী। তো ৰাষ্ট্ৰীয় প্ৰতীক কি? সাৰনাথৰ অশোক স্তম্ভ। ৰাষ্ট্ৰীয় প্ৰতীক হৈছে সাৰনাথৰ আমাৰ অশোক স্তম্ভ। ৰাষ্ট্ৰীয় সংগীত কি? ৰাষ্ট্ৰীয় সংগীত আমি জানো যে জনগণ মন ৰচিছিলে ৰবীন্দ্ৰনাথ ঠাকুৰে। আৰু ৰাষ্ট্ৰীয় গীত হিচাপেও আমি কেতিয়া ধৰা হয়? বন্দে মাতৰমক ধৰা হয়। এইটো ইম্পৰ্টেণ্ট হয় যে বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? যে বন্দে মাতৰম গীতটি বংকিম চন্দ্ৰ চাটাৰ্জীৰ দ্বাৰা ৰচিত হয়। তো ৰাষ্ট্ৰীয় পতাকা কি? ত্ৰিৰংগ পতাকা। মই এটা ভিডিঅ'ত অলৰেডি বনাইছিলোঁৱেই। ৰাষ্ট্ৰীয় পশু ঢেকীয়াপতীয়া বাঘ, ৰাষ্ট্ৰীয় পক্ষী ময়ূৰ, ৰাষ্ট্ৰীয় পতাকা ত্ৰিৰংগ পতাকা। এনেকুৱা এটা ভিডিঅ'ত মই অলৰেডি বনাইছোঁৱেই। ৰাষ্ট্ৰীয় ফুল পদুম, ৰাষ্ট্ৰীয় ফল আম, ৰাষ্ট্ৰীয় বৃক্ষ বটগছ। ভাৰতৰ টকাৰ নাম ধৰি লওক ভাৰতীয় টকাই, আমি টকা বুলিয়ে কওঁ। বাংলাদেশত টাকা বুলি কয়। আমি সেইটোৰ ওপৰত এটা ভিডিঅ' বনাম। তো এতিয়া হ'ল আমি ভাৰতৰ মৌলিক যিখিনি কথা এইখিনি বিষয়ে আমি পঢ়িলোঁ। ইয়াৰ পিছতে আমি আৰম্ভ কৰোঁ আমাৰ যি মিক্স কণ্টেণ্ট। আমি আৰম্ভ কৰিছোঁ যে অকণমান হিষ্ট্ৰীৰ বিষয়ে চাই দিওঁ। আজি আমি ভাৰত বুৰঞ্জীৰ বিষয়েও অলপ চাই দিওঁ। বংগভংগ আন্দোলন কেতিয়া হৈছিলে চাওকচোন? বংগভংগ আন্দোলন 1905 চনৰ 16 অক্টোবৰ। মানে 1905 চনটো মই ৰাখিলেও বহুত ক্ষেত্ৰত এক্সামৰ কাৰণে উপকৃত হ'ব। আৰু এই আন্দোলনটো কোনে কৰিছিলে? মানে আন্দোলনৰ যিজন ভাইচৰ আছিলে তেখেত আছিলে লৰ্ড কাৰ্জন। আৰু এটা কথা মই ৰাখিবলৈ যে ৰাওলাইট আইন কেতিয়া হৈছিল? 1919 চনত ৰাওলাইট আইনো হৈছে, ৰাওলাইট আইন। আৰু লগতে 13 এপ্ৰিলত জালিয়ানৱালাবাগৰ হত্যাকাণ্ডটো হৈছে 1919 চনত। তো আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ যাওঁ, যে 1920 চনত অসহযোগ আন্দোলন আৰম্ভণি হৈছিলে। 1920 চনত ভাৰতৰ অসহযোগ আন্দোলনৰ আৰম্ভণি হৈছিল। আমি ভাৰত বুৰঞ্জীৰ বিষয়ে অকণমান পঢ়ি আছোঁ। তো 1922 চনত চৌৰি চৌৰা হত্যাকাণ্ড। 1922 চনত চৌৰি চৌৰা হত্যাকাণ্ড হৈছিল। 1930 চনত 12 মাৰ্চৰ পৰা 6 এপ্ৰিল অহা দেখা যায় দেই, দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিলে মহাত্মা গান্ধীয়ে। 1931 চনৰ গান্ধী আৰু আৰউইন চুক্তি বা দ্বিতীয় ঘূৰণীয়া মেজমেল। গান্ধী আৰু আৰউইন চুক্তি, যাক আমি দ্বিতীয় ঘূৰণীয়া মেজমেল বুলি কোৱা হয়। তো আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ যাম। 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ বিৰুদ্ধে মহাত্মা গান্ধী আমৰণ অনশন কৰি 1932। সাম্প্ৰদায়িক বাটোৱাৰা কেতিয়া হৈছিলে? যে 1932 চনত। তো এতিয়া আমি যে 1933 চনত
হৰিজন সাপ্তাহিক কাকত প্ৰকাশ 1933 চনত হৰিজন সাপ্তাহিক কাকত প্ৰকাশ হৈছিলে। তো এতিয়া এটা কথা আকৌ মই ৰাখোঁ, 1942 চনত যে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হৈছে 1942 চনত। তো আমি ভাৰত বুৰঞ্জীৰ লগতে স্বাধীনতা আন্দোলনৰ যিখিনি ভূমিকা আছিলে বা কেতিয়া কি হৈছিলে এই বিষয়ে আমি পঢ়ি আছোঁ। আৰু 1948 চনত নাথুৰাম গডছে মহাত্মা গান্ধী হত্যা কৰাৰ অপৰাধত নাথুৰাম গডছেক হত্যা কৰা হৈছিল 30 জানুৱাৰীত। ৰাওলাইট আইন কেতিয়া স্থাপন হৈছিলে কেতিয়া আৰম্ভ হৈছিলে 1919 চনত ৰাওলাইট আইন। অহিংস আন্দোলন 1919 চনত। জালিয়ানাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 চনত, নহয় জানো? আমি এইখিনি 1905 চনৰ 16 অক্টোবৰত বংগভংগ কাৰ্যসূচী আৰম্ভ হৈছিলে। বংগভংগ কাৰ্য কৰিছিলে লৰ্ড কাৰ্জনে। এই ভাৰত বুৰঞ্জীৰ বিষয়ে আমি অকণমান আজি অৱলোকন কৰিলোঁ। এই বস্তুখিনি খুব ইম্পৰ্টেণ্ট হয়। অকণমান মই আকৌ এবাৰ পেজটো ৰিভিউ কৰিছোঁ। হৰিজন নামৰ সাপ্তাহিক 1933 চনত। 1942 চনত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হৈছিলে। 1948 চনত নাথুৰাম গডছে হত্যা কৰিছিলে। ৰাওলাইট আইন 1919 চনত। অহিংস আৰু সত্যাগ্ৰহ আন্দোলন আৰম্ভ হৈছিলে। জালিয়ানাবাগৰ হত্যাকাণ্ড 13 এপ্ৰিল 1919 চন। অসহযোগ আন্দোলন 1920 চনৰ পৰা 1922 চনলৈ। আইন অমান্য আন্দোলন 1930 চনৰ পৰা 34 চনলৈ। গান্ধী আৰউইন চুক্তি 1931 চন। দ্বিতীয় ঘূৰণীয়া মেজমেণ্ট 1931 চন। এই কথাকেইটা খুব ইম্পৰ্টেণ্ট, কেতিয়াবা পৰীক্ষাত প্ৰায়ে অহা দেখা যায় এক্সামত। পুনৰ বন্ধ হৈছিল। তাৰপিছত 1932 চনত আকৌ আৰম্ভ হৈছিল আইন অমান্য আন্দোলন। ব্যক্তিগত সত্যাগ্ৰহ 1940 চনত। কেতিয়াবা আহে যায় ব্যক্তিগত সত্যাগ্ৰহ কোন চনত আৰম্ভ হৈছিলে। ক্ৰিপছ মিছন আহি যায়। ক্ৰিপছ মিছন 1942 চনত আৰম্ভ হৈছিলে। ভাৰত ত্যাগ আন্দোলন আগষ্ট কাৰ্যসূচী বুলি কয় 1942 চনত আৰম্ভ হৈছিলে। তো আমি এতিয়া ভাৰত বুৰঞ্জীৰ বিষয়ে পঢ়িলোঁ, লগতে ভাৰতৰ স্বাধীনতা আন্দোলনৰ কথা অলপ পঢ়িলোঁ। এতিয়া আমি অসমৰ আহোম সাম্ৰাজ্যৰ বিষয়ে আৰু এবাৰ চাম, যে ৰাজধানী কোনে কেতিয়া ক'ত পাতিছিল। যে স্বৰ্গদেউ চুকাফাই ৰাজধানী পাতিছিলে চৰাইদেউত, স্বৰ্গোৱাত পাতিছিলে চুডাংফা বা বামুণী কোঁৱৰে। তো স্বৰ্গদেউ চুহুংমুহুং বা দিহিঙীয়া ৰজা ৰাজধানী পাতিছিলে বকতাত। স্বৰ্গদেউ চুক্লেংমুং বা গড়গাঁৱৰ ৰজাই গড়গাঁৱত পাতিছিলে। স্বৰ্গদেউ ৰুদ্ৰসিংহই ৰংপুৰত। স্বৰ্গদেউ গৌৰীনাথ সিংহই যোৰহাটত। স্বৰ্গদেউ চুকাফা বা বামুণী কোঁৱৰৰ দিনৰ পৰা আহোমত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে দেই। এইটো আমি মোৰ ভিডিঅ'ত অলৰেডি আছেই, কিন্তু এইটো কথা মনত ৰাখিব লাগে। স্বৰ্গদেউ চুহুংমুহুং বা দিহিঙীয়া ৰজাৰ দিনৰ পৰা আহোমসকলে হিন্দু নাম লয়। হিন্দু যিখিনি নাম আছে সেইখিনি লয়। স্বৰ্গদেউ ৰুদ্ৰসিংহ হৈছে আহোমসকলৰ শ্ৰেষ্ঠ ৰজা। কোন? স্বৰ্গদেউ ৰুদ্ৰসিংহ। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰ পৰা আহোমসকলৰ অলপ পতন আৰম্ভ হৈছিলে দেই। স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনৰ পৰা। ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে? 1926 চনত। আৰু ইয়াণ্ডাবু সন্ধিৰ মতে আহোম ৰাজ্য ব্ৰিটিছৰ অন্তৰ্ভুক্ত হয়। তো ইয়াণ্ডাবু সন্ধি 1826 চনত হৈছিলে। আৰু কামৰূপৰ ৰজা যিজন বৈদ্যদেৱে বৈদ্যগড় নিৰ্মাণ কৰিছিল বুলি কোৱা হয়, এইটো কথা মনত ৰাখিব লাগে। আৰু কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণ শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপ্ৰয়োগ চণ্ডীবৰ ভূঞাৰ সমসাময়িক বুলি কোৱা হয়। 1498 খ্ৰীষ্টাব্দৰ বংগৰ নবাব শ্বাহ আক্ৰমণত কামৰূপ কমতা ৰাজ্য ধ্বংস হয়। আৰু কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে? বিশ্বসিংহ হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা। আৰু কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে নৰনাৰায়ণ, তেখেতৰ ভাতৃ আছিলে চিলাৰায়। শ্ৰেষ্ঠ ৰজা নৰনাৰায়ণ আছিলে দেই। বীৰপাল চুতীয়াসকলৰ প্ৰথম ৰজা আছিলে।
ৰত্নপাল চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা। ৰত্নপাল। স্বৰ্গদেউ চুহুংমুহুঙৰ দিনত চুতীয়া ৰজা আহোমৰ দখললৈ আহে। ভূঞা শব্দৰ অৰ্থ কেতিয়াবা আহি যায় মাটিৰ মালিক, আৰু শংকৰদেৱৰ বাৰভূঞাৰ বংশৰ বুলি কোৱা হয়। বাৰভূঞাসকলৰ বংশতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে। কছাৰীসকল অসমতে পুৰণি অধিবাসী জানে, আৰু কছাৰীসকলৰ কিছুমান এতিয়া আহি যে ৰজা এজনৰ নাম আহে খুনখুৰা, তামৰাজ, কৃষ্ণচন্দ্ৰ, গোবিন্দ চন্দ্ৰ। কেতিয়াবা আমি কোনোবা এটা এক্সামত পাইছিলোঁ এবাৰ যে খুনখুৰা ৰজাজন কিহৰ ৰজা আছিলে, কোন ৰাজ্যৰ ৰজা আছিলে বা ৰজা আছিলে, তেতিয়াহ'লে আমি কৰিব লাগিব যে কছাৰীসকলৰ ৰজা। তাৰপিছতে আমি অকণমান ভাৰতৰ স্বাধীনতা আন্দোলনৰ, অসমৰ স্বাধীনতা আন্দোলনৰ আশে পাশে কথাখিনি যাওঁ। ফুলগুৰিত হাৱা 1861 চনত হৈছিল, অহা দেখা যায় এক্সাম।